আচলতে সৰু অৱস্থাতে এনেদৰে যদি আমি ল'ৰা ছোৱালীক খেলিবলৈ দিওঁ বা মুকলি মনেৰে যদি সিহঁতক এৰি দিওঁ মাটিত, তেতিয়া সঁচাকৈ এটা বহুত আনন্দ পায় ল'ৰা ছোৱালীবোৰে। আৰু সিহঁতে ৰ'দত যদি খেলি থাকে তাৰ বাবে ডি ভিটামিনো পায়, স্বাস্থ্যৰ বাবে উপকৃত হয়। আৰু আপোনালোকক ভাবিলোঁ আজি মই মোৰ ভিডিঅ'ৰ জৰিয়তে এনেকৈ দেখাওঁ সৰুকালৰ যিটো অৱস্থা, সেই অৱস্থাটোলৈ মনত পৰি যায় আমাৰ সকলোৰে, নহয় জানো? আপোনালোকৰ বাৰু মনত পৰেনে সেই দিনটোলৈ? আমি যেতিয়া কেঁচুৱা আছিলোঁ, মাহঁতে যেতিয়া লৈ আছিল আৰু তেতিয়া এনেদৰে ধেমালি ধুমুলা কৰি পাৰ কৰিছিলোঁ শৈশৱৰ কালছোৱা। আৰু আমাৰ ঘৰত মোৰ সোণৰ লগত এয়া চাওকচোন কি সুন্দৰভাৱে খেলিবলৈ আহিছে দুগৰাকী ভণ্টি। সিহঁতে ৰুণু জুনু কৃষ্ণ যেনেদৰে ওলায় সেই অৱস্থাটো দেখাবলৈ চেষ্টা কৰিছে আৰু সঁচাকৈ ভাল লাগিল মোৰ। আৰু এনেকৈ সোণক খেলিবলৈ এৰি দিওঁ সিহঁতৰ লগত। আকৌ আজি আমি সকলো ওলালোঁ ভণ্টিৰ ঘৰলৈ। মোৰ মানুহজনীয়েতো বেয়াই পায় কাৰণ ভিডিঅ' কৰিলে লাজ কৰে আৰু বহুত দিন হৈ গ'ল ভিডিঅ' নকৰোঁ বুলি ভাবি আছিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ সময়ৰো বৰ অভাৱ হৈ পৰিছিল। এতিয়া আমি চাৰিওটা, অৰ্থাৎ মোৰ ভাইটি, বোৱাৰী আৰু লগতে মোৰ মানুহগৰাকী, চাৰিওটা আমি গ'লোঁ ভণ্টিৰ ঘৰত। সিহঁতিও যাব ডক্টৰৰ ওচৰলৈ। এনেদৰে আমি এখন গাড়ী ভাড়া কৰি লৈ গ'লোঁ ভণ্টিৰ ঘৰলৈ। আৰু এয়া আমাৰ সোণ ধুনীয়াকৈ কোচত শুই আহিছে, অৰ্থাৎ সি টোপনি যাব। বহুত দেৰিৰ পৰা আমনি কৰি আছিল। আৰু আপোনালোকক বহুত দিন হৈ গ'ল ভিডিঅ' দেখাম বুলি ভাবি আছিলোঁ, দেখাব পৰা নাই, তাৰ বাবে দুঃখিত। আৰু আপোনালোকৰ ভালনে বেয়া জনাব, সকলোৱে কমেণ্ট কৰিবচোন। আৰু মই ইউটিউব জগতখন লাহে লাহে এৰিয়েই দিছোঁ, কাৰণ ইমানটা লাগি থাকিব সময়ৰ বৰ অভাৱ হৈ পৰিছিল। আৰু এয়া ভণ্টি ঘৰত আহি পালোহি, চাওকচোন কি সুন্দৰভাৱে গছ গছনিবোৰ, আৰু লগতে এয়া ভণ্টিৰ ভাগিন, মোৰ ভণ্টিৰ ছোৱালী, এয়া ভাগিন ধুনীয়াকৈ আহি পূৰা আমি যোৱাৰ কাৰণে পূৰা তাই আনন্দত আত্মহাৰা হৈ পৰিছে। আৰু এয়া চাওকচোন কি সুন্দৰভাৱে ভণ্টীয়ে প্লেণ্টেশ্যন কৰি ৰাখিছে। আৰু এটা চকলেট আনিলোঁ মোৰ কলিজাজনীলৈ, দেখালোঁ আপোনালোকক এয়া। আৰু ভণ্টিৰ ঘৰত আহি পালোঁ, তাই একেবাৰে আমাক পাই আনন্দত আত্মহাৰা হৈ পৰিছে। আৰু চকলেটটো পাইতো আৰু ৰ'বলৈ পোৱা নাই। আৰু তাই বহুত সুখী অনুভৱ কৰিছে আৰু মাকক গৈ চকলেটটো দি দিছে। তাই হেনো এতিয়া এয়া নাখায়। আৰু এয়া ভায়েকক দেখি তাই বিচুতি। আৰু প্ৰথম আহিছিলোঁ আমি ভণ্টিৰ ঘৰলৈ, তাই পঢ়া টেবুলখন ধুনীয়াকৈ দেখুৱালে। চকলেটটো কিন্তু মোৰ বাবে তাই ভাঙি মোকো এচকল দিছে, তাইও অকণমান খাইছে। প্ৰথমে নাখাওঁ বুলি কৈছিল আৰু আমি দুয়ো এনেদৰে খালোঁ। আৰু এনেদৰে কেইটামান সময় পাৰ কৰিলোঁ। আমি খেলা, ভণ্টি ভাগিনৰ লগত অলপ খেলিলোঁ আৰু তাইও মা। আৰু আমি আহি ভাগিনৰ ঘৰত পালোহি আৰু বহুত দিনৰ মূৰত আহিছোঁ, হয় নহয়? এখন মইনাখনক দেখাম। তোমাৰ ভালনে? ভাল। পঢ়া শুনা কৰিছা? স্কুল নাই কৰা, পঢ়া শুনা নকৰিবা, বন্ধ। বন্ধ আছে ন? স্কুল বন্ধ, আজিহে বন্ধ। স্কুল গৈছা নাই? গৈছা? ভাল ছোৱালী দেই, ভালকৈ পঢ়িবা দেই। আৰু কলিজা মানুহ। আৰু এইপিনে আমাৰ এইয়া ভণ্টি, একো নহয় দে, পাছ কৰিছে। আৰু এয়া কলিজা মানুহ। তাৰপিছতে অলপ সময় এনেদৰে পাৰ কৰিলোঁ আৰু চাহ তাহ খালোঁ। আমি ভণ্টি ভাগিনৰ লগত অলপ খেলা ধূলা কৰিলোঁ। আৰু মোৰ ফোনক পাই তাই আত্মহাৰা হৈ পৰিছে। আৰু চাওকচোন, এদিন দুদিনকৈ ভণ্টি ছোৱালীজনীও প্ৰায় 6-7 বছৰ মানেই হ'ল ভৰি দিলে। মাতাচোন তুমি, সোণ মইনা বুলি মাতা। বা বুলি কোৱা, বা।
এইপিনে উই তাৰপিছতে আহিলোঁ ভণ্টিহঁতৰ পথাৰলৈ, অৰ্থাৎ ভণ্টিহঁতৰ পথাৰত সকলো খেতি কৰা হয়। আলু, পিঁয়াজ, ৰঙালাও, কবি, লাই শাক, এয়া পালেং সকলো কৰা হয়। অলপ শাক পাচলি লৈ যাওঁ ঘৰলৈ বুটলি, আৰু ওচৰতে এগৰাকী মাহী আইতাই ধুনীয়াকৈ মোক বুটলি দিলে শাক পাচলি অলপ, আৰু সকলো বেগত ভৰাই ল'লোঁ। আৰু আপোনালোকক দেখাইছোঁ, এইবোৰ চাওকচোন, জেলমিল, খুতৰা, এইবোৰ যে আমি এটা সময়ত বহুত খাইছিলোঁ। এতিয়া পথাৰলৈ আহিবলৈ সময় নাই, যিহেতু সেউজীয়া শাক পাচলি খালে কি হয় আপোনালোক সকলো জানেই নিশ্চয়। এয়া অলপ জিলমিল আৰু খুতৰা বুটলি ল'লোঁ। আপোনালোকেও খাবচোন, জিলমিল আৰু খুতৰা খাই ভাল পায় নে কমেণ্ট কৰিব। এনেদৰে বুটলি ল'লোঁ, আৰু ওচৰতে থকা মাহী আইতাহঁতৰ পথাৰ চালোঁ। আৰু এয়া কবি পূৰা কৰি থৈছে, এয়া লাই পালেং এয়া বুটলি ল'লোঁ, পালেং শাক লৈছোঁ অলপ। আৰু সিফালে কবি খেতিও আছে। সেই কবি খেতিসমূহ মানে ইয়াত খেতি কৰিবলৈ অকল জোঁৱায়ে কৰে, আমাৰ সময় নাই আহিবলৈ। বহুত একচুৱেলি খেতি কৰিলে, শাক পাচলি যদি কৰা হয় ঘৰতে, স্বাস্থ্যৰ বাবেতো বহুত ভাল হয়। খেতি কৰিব লাগে, লোকেল খেতি। ইফালে আকৌ এয়া কবি খেতি কৰিছে, আৰু কবি বেঙেনা এনেদৰে কৰিছে। আৰু এনেদৰে বুটলি মেলি আমি এতিয়া ঘৰলৈ যাম। আৰু এইফালে আলু খেতি কৰি থৈছে, আলু ডাঙৰ হৈছেগৈ। আৰু সেই পালোঁ, আৰু ভণ্টিৰ ছোৱালীয়ে ধুনীয়াকৈ বেগত ভৰাই দিছে, চাওকচোন। তাই জানিছে যে আকৌ এয়া ধুনীয়াকৈ ভৰাই মেলি দিলে, আৰু এয়া ল'লোঁ। এতিয়া আমি যাওঁগৈ। বাই বাই দি দিয়া, বাই বাই, আকৌ আহিম দেই। এয়া পূৰা মোনা ভৰাই দিলে, এয়া ফুলৰ পুলিও লৈ লৈছোঁ ন। বাই বাই, চুম এটা দিয়া, মোক চুম এটা দিয়া। থেংক ইউ। তাৰপিছত ঘৰ পালোঁহি। ঘৰ পাই আহি ভাইটিয়ে একপি ফটো বন্ধাই আনিছে মাৰ ভাগৰ, কাৰণ মাৰ মৃত্যু হোৱা প্ৰায় 30 বছৰ ওচৰা-ওচৰি হ'ল। একপিও ফটো নাছিলে ঘৰত, কিন্তু ফটো একপি পাই সেই ফটোকপিও জ্বলি গৈছিল। তথাপিও ভাইটিয়ে ভাবিলে ফটোকপিৰ স্মৃতি হিচাপে ৰাখি থওঁ বুলি। আমাৰ হাতত কোনো ফটো নাছিল, সেয়ে ফটোকপি ধুনীয়াকৈ বন্ধাই আনিলে, আৰু ফটোকপি আৰ্ট কৰি দিছে এজন ভাইটিয়ে। চাওকচোন কি সুন্দৰ হৈছে। আৰু অলপ অমিল হৈছে যদিও মাৰ সেই স্মৃতি হিচাপে ফটোকপি ৰাখি থ'লোঁ। আৰু এয়া মোৰ সোণেও মাৰ ফটোকপি দেখি চাইছে। আজি এনেদৰে ভিডিঅ'সমূহ দেখুওৱাৰ চেষ্টা কৰিলোঁ। আগলৈ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ থাকিল।